মাটিৰ মানুহ নামৰ কাকতখনে মানুহৰ স্বাস্থ্য আৰু মাটি ৰক্ষা কৰাৰ কাৰণে যি সংকল্প গ্ৰহণ কৰিছে, মই প্ৰথমতে সদৌ অসম বৈশ্য সন্মিলনৰ তৰফৰ পৰা আদৰণি জনাইছোঁ আৰু মই আশীৰ্বাদ কৰিছোঁ আজি প্ৰগতিশীল কৃষকসকলে একত্ৰিত হৈ তেখেতসকলৰ নিজস্ব শক্তিৰে আৰু তেখেতসকলৰ প্ৰবল ইচ্ছা শক্তিৰে এই মাটিৰ মানুহ কাকতখন জাতিৰ নামত উচৰ্গা কৰিবলৈ ওলাইছে আৰু মানুহৰ নামত বিলীন কৰি দিবলৈ ওলাইছে আৰু মানুহৰ মাজত এটা জাগৰণ সৃষ্টি কৰি যাতে পূৰ্বৰ যিটো আমাৰ পৰম্পৰা আমি যাতে প্ৰাকৃতিকভাৱে খেতি কৰিব পাৰোঁ, জৈৱিকভাৱে খেতি কৰিব পাৰোঁ। আগৰ দিনত যেনেকৈ মানুহে প্ৰাকৃতিকভাৱে খেতি কৰিছিল, তাৰপিছত ক্ৰমান্বয়ে জৈৱিকভাৱে খেতি কৰিবলৈ আৰম্ভ কৰিলে আৰু জৈৱিকভাৱে খেতি কৰিবলৈ আৰম্ভ কৰাৰ সময়ত মানুহে পচন সাৰ ব্যৱহাৰ কৰিলে, কেঁচু সাৰ ব্যৱহাৰ কৰিলে আৰু পেলনীয়া যিবিলাক আমাৰ দ্ৰব্য বা বস্তু সেইবিলাক পচাই তেওঁলোকৰ পৰা তেতিয়া উৎপাদিত সাৰ তেওঁলোকে ব্যৱহাৰ কৰিলে। তাৰপিছত লাহে লাহে ৰাসায়নিক সাৰ মানুহে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। একেদৰে কীট পৰুৱা ধ্বংস কৰাৰ কাৰণে কিছুমান কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে আৰু নিশ্চিতভাৱে ই মানুহৰ ক্ষতি কৰে আৰু মানুহৰ ক্ষতি কৰে, তাৰ উপৰিও মাটিৰ যথেষ্ট ক্ষতি কৰে। এই পেপাৰখনৰ যোগেদি এটা জাগৰণ সৃষ্টি কৰিব বিচাৰিছে, জনগণৰ মাজত এটা সজাগতাৰ সৃষ্টি কৰিব বিচাৰিছে যে আহক সকলো কৃষক আগবাঢ়ি আহক। ময়ো আহ্বান জনাইছোঁ সদৌ অসম বৈশ্য সন্মিলনৰ সভাপতি হিচাপে যে আপোনালোকে আগবাঢ়ি আহক, জৈৱিকভাৱে খেতি কৰক। আজিৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত জৈৱিকভাৱে যিসকল কৃষকে খেতি কৰি আছে তেওঁলোকক উদগনি দিয়াৰ কাৰণে যথেষ্ট পৰিমাণে উদ্যান শস্য আৰু খাদ্য সংশোধন বিভাগৰ জৰিয়তে বিভিন্ন আঁচনি আছে। এই আঁচনিৰ জৰিয়তে আমি খেতি কৰিবলৈ কাম আমি আৰম্ভ কৰিব লাগিব আৰু একেদৰে জাতিক ৰক্ষা কৰিবলৈ, মাটিক ৰক্ষা কৰিবলৈ সকলো কৃষকে সংকল্প হ'ব লাগিব আৰু জৈৱিকভাৱে খেতি কৰিবলৈ মানুহে শিকিব লাগিব আৰু আনকো শিকাব লাগিব। ইতিমধ্যে আমি চৰকাৰক আহ্বান জনাম আৰু আপোনালোকেও এই কথাটো জ্ঞাত যে আজিৰ সময়ত বহুত যুৱক যুৱতী উৎসাহিত হৈ কৃষি কৰ্মত আত্মনিয়োগ কৰিছে। কৃষি আজি উদ্যোগীকৰণ হৈছে, কৃষি বাণিজ্যকৰণ হৈছে। কৃষকৰ উৎপাদিত ফচল আজিৰ তাৰিখত বিদেশৰ বজাৰে ভৰি পৰিছে। এইটো আমাৰ গৌৰৱৰ বিষয়। আজি মাননীয় ৰাজকুমাৰ বৈশ্য ডাঙৰীয়াই মাটি মানুহৰ কাকতৰ যোগেদি ইয়াত দুগৰাকী কৃষক সম্বোধনা জ্ঞাপন কৰিছে, মই আনন্দিত হৈছোঁ। তাৰ এজন কৃষক প্ৰগতিশীল মৎস্যপালক মোৰ বন্ধু পিণ্টু গগৈ আপোনালোকৰ এই কামৰূপ জিলাৰ ভিতৰত তেখেতৰ নিজস্ব চিন্তাৰে বিভাগৰ সহায়ত যুৱ প্ৰজন্মক আকৰ্ষণ কৰাৰ মানসিকতাৰে আজি নিজকে যি আত্মনিৰ্ভৰ কৰিছে, এইটো আমাৰ এটা যুৱ শক্তিৰ কাৰণে উদাহৰণ। একেদৰে অধিকাৰী ডাঙৰীয়াইও যিধৰণে কৃষি কৰ্মত আত্মনিয়োগ কৰিছে এজন প্ৰগতিশীল কৃষক হিচাপে, আজিৰ তাৰিখত আমি মানি ল'ব লাগিব যে অসমত আজি বহুত যুৱতীয়ে কৃষি কৰ্মত নিজকে আত্মনিৰ্ভৰ কৰিছে আৰু অসমত জৈৱিকভাৱে বহুকেইজন কৃষক আছে। মই নিজে এজন কৃষক আৰু মই নিজে গৈ মানুহক উদগনি জনাইছোঁ, আহ্বান জনাইছোঁ যে আপোনালোকে জৈৱিকভাৱে খেতি কৰক, আমাৰ মাটি, আমাৰ জাতিক আৰু আমাৰ পথাৰক আমি ৰক্ষা কৰিব লাগে। ডাঙৰীয়া এটা কথা, বৰ্তমান সময়ত আমাৰ থলুৱা শস্যৰ যিবিলাক ব্ৰীড আছিলে সেইবোৰ ব্ৰীডতে কিন্তু আপোনাৰ বাহিৰৰ ব্ৰীডবিলাকৰ শস্য উৎপাদনটো বেছি হয়, গতিকে থলুৱা ব্ৰীডখিনিক ৰক্ষা কেনেকৈ কৰিব? নিশ্চিতভাৱে আমাৰ কৃষকৰ আটাইতকৈ ডাঙৰ আৰু প্ৰধান সমস্যা আছিল এখন উৎকৃষ্ট বজাৰ। আজিৰ তাৰিখত আজিৰ চৰকাৰে মই প্ৰশংসা কৰিবই লাগিব, অভিনন্দন জ্ঞাপন কৰিবই লাগিব যে চৰকাৰে আজিৰ তাৰিখত
কৃষকৰ উৎপাদিত ফচল চৰকাৰীভাৱে চৰকাৰী প্ৰতিষ্ঠানৰ জৰিয়তে বিক্ৰী কৰাৰ বা কিনাৰ যি ব্যৱস্থা কৰিছে এইটো আদৰণীয় পদক্ষেপ। আনহাতে কৃষকক যিটো তেখেতসকলৰ খৰচ খেতি কৰোঁতে যিটো খৰচ হয় সেই খৰচৰ উপৰিও তেওঁলোকৰ আমি অধিক লাভ দিব লাগিব। কৃষকক লাভান্বিত কৰাৰ স্বাৰ্থত চৰকাৰে কৃষকক এখন উৎকৃষ্ট বজাৰ দিবলৈ চেষ্টা কৰিছে। মই প্ৰশংসা কৰিব লাগিব সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গ ডাঙৰীয়াও চেষ্টা কৰিছিল যে আমি এখন কৃষকক উৎকৃষ্ট বজাৰ দিয়াৰ কাৰণে। আজিৰ তাৰিখত কেইবাজনো বিশিষ্ট সমাজকৰ্মী আছে, আপোনালোকে নাম ল'ব লাগিব যে বৃন্দাবন থিয়েটাৰৰ স্বত্বাধিকাৰী তেখেতে নিজে গৈ বংকিম চন্দ্ৰ ৰয় ডাঙৰীয়াই ইতিমধ্যে বৃন্দাবন মাৰ্কেটৰ জৰিয়তে কৃষকৰ উৎপাদিত ফচল বিক্ৰী কৰাৰ এটা উৎকৃষ্ট ব্যৱস্থা কৰিছে। আনহাতে আপোনালোকে এগৰাকী প্ৰগতিশীল মহিলা ৰাভা বাইদেৱে কি কৰিছে যে ইতিমধ্যে এপছৰ যোগেদি আমাৰ কৃষকৰ উৎপাদিত ফচল তেওঁ সংগ্ৰহ কৰিছে আৰু বিদেশত বিক্ৰী কৰাৰ কাৰণে ব্যৱস্থা কৰিছে। মই আহ্বান জনাইছোঁ আপোনালোকৰ মাধ্যমেদি আহক, সকলোৱে আগবাঢ়ি আহক, সকলো যুৱক যুৱতী কৃষি কৰ্মত আত্মনিৰ্ভৰ কৰক। চৰকাৰে দিয়া আঁচনিসমূহ সুফল আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে আবেদনৰ প্ৰক্ৰিয়া সম্পৰ্কে জানি লওক আৰু কৃষি কৰ্মত নিজকে আত্মনিয়োগ কৰক।